যথেষ্টখিনি ভাল লাগিছে তথাপিও এতিয়াও আগলৈকে আৰু বহুত কিবা কানি পঢ়িবলৈ আছে আজিকালি যেহেতু এন্ট্ৰেন্স পৰীক্ষাবোৰো যথেষ্টভাৱে টাফ হৈছে এতিয়া একো ক'ব নোৱাৰে কি মেট্ৰিকত স্কেন কৰিছে পিছলৈও সেই হ'ব বুলি কিন্তু যথেষ্টভাৱে চেষ্টা কৰিম আৰু আজি পটপটৰে বহুত ভাল লাগিছে আৰু পিছলৈ জেডাবল ইঞ্জিনিয়াৰিং দিম বুলি ভাবিছো তুমি ফলাফল ঘোষণা হোৱাৰ কথা নাছিল আজি তুমি হঠাৎ ঘোষণা হ'ল আজি হঠাৎ ঘোষণা হ'ল ৰাতিলৈকেতো ভবাই নাছিলো কি আজি ঘোষণা হ'ব কাৰণ আজি চৰকাৰীভাৱে বন্ধ বুলিও শুনিছো কিন্তু যেতিয়া ৰাতিপুৱা শুই উঠাৰ পিছত গম পালো কি আজি ৰেজাল্ট ঘোষণা তাৰপিছত বহুত ভয় লাগিছিল প্ৰথমতে উখল মাখল পৰিস্থিতি হৈছিল স্থান দখল কৰিম বুলি ভাবিছিলে স্থান দখল আচলতে সকলো ছাত্ৰ ছাত্ৰীৰ এটা আশা থাকে 12 বছৰ পঢ়াৰ পিছত যোনটো ডাঙৰ পৰীক্ষা এতিয়া কিবা এটা ভাল ৰিজাল্ট কৰিবলৈ ভাল হ'ব কিন্তু মই ইমানলৈকে আশা কৰা যে 3টা স্থান লাভ কৰিম সেইবাবে আজি যথেষ্ট ভাল লাগিছে যথেষ্টখিনি ভাল লাগিছে তথাপিও এতিয়াও আগলৈকে আৰু বহুত কিবা কানি পঢ়িবলৈ আছে আজিকালি যেহেতু এন্ট্ৰেন্স পৰীক্ষাবোৰো যথেষ্টভাৱে টাফ হৈছে এতিয়া একো ক'ব নোৱাৰে কি মেট্ৰিকত স্কেন কৰিছে পিছলৈও সেই হ'ব বুলি কিন্তু যথেষ্টভাৱে চেষ্টা কৰিম আৰু আজি পটপটৰে বহুত ভাল লাগিছে আৰু পিছলৈ জেডাবল ইঞ্জিনিয়াৰিং দিম বুলি ভাবিছো তুমি ফলাফল ঘোষণা হোৱাৰ কথা নাছিল আজি তুমি হঠাৎ ঘোষণা হ'ল আজি হঠাৎ ঘোষণা হ'ল ৰাতিলৈকেতো ভবাই নাছিলো কি আজি ঘোষণা হ'ব কাৰণ আজি চৰকাৰীভাৱে বন্ধ বুলিও শুনিছো কিন্তু যেতিয়া ৰাতিপুৱা শুই উঠাৰ পিছত গম পালো কি আজি ৰেজাল্ট ঘোষণা তাৰপিছত বহুত ভয় লাগিছিল প্ৰথমতে উখল মাখল পৰিস্থিতি হৈছিল স্থান দখল কৰিম বুলি ভাবিছিলে স্থান দখল আচলতে সকলো ছাত্ৰ ছাত্ৰীৰ এটা আশা থাকে 12 বছৰ পঢ়াৰ পিছত যোনটো ডাঙৰ পৰীক্ষা এতিয়া কিবা এটা ভাল ৰিজাল্ট কৰিবলৈ ভাল হ'ব কিন্তু মই ইমানলৈকে আশা কৰা যে 3টা স্থান লাভ কৰিম সেইবাবে আজি যথেষ্ট ভাল লাগিছে